দৰ্শক স্বাগতম জনাইছো এটা মোৰ বেলেগ ভিডিঅ'লৈ। তো কালি স্বাধীনতা দিৱস গ'ল, কালি আমাৰ দেশ স্বাধীন হৈ গ'ল আৰু আজি এনে অলপ ফুৰিব আহিছোঁ। মানে আজি স্কুলত যোৱা নহ'ল মোৰ, মানে কিবা কিবি আৰু ৰ'দ দেখিছে নাই, তামান ৰ'দ দিলাক। তো মই তেনেকৈ গান্ধী চকলৈকে চাইকেল লৈ যাওঁ, তাৰপিছত বাছত যাওঁ, বহুতে বেছি ৰ'দ, তাৰ কাৰণে আৰু যোৱা নহ'ল মোৰ স্কুল। আৰু সেইকাৰণে এনে এক পাক ফুৰিব আহিছোঁ, নিতুদাৰ লগত আহিছোঁ। নিতুদা বা কহাই গ'ল। তো মেইনলি ভিডিঅ' বনোৱাৰ টাৰ্গেট নাছিল, কিন্তু জেগাবিলাকত চাই অলপ ভাল লাগিল। আমাৰ কাষতে পাৰ্কত যোৱা ভিডিঅ'টোত 15 আগষ্টৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত লিংক আছে, চাব পাৰে। সেইটো ভিডিঅ'ত যিটো জেগাত আহিছিলোঁ এইখন পাৰ্ক আছিল, সেইখন চাব পাৰে, এইখন আগত। কিন্তু এইখন পাৰ্কৰ ইফালে আৰু এইটো পিকনিক প্লেচ। ইয়াত এই জেগাটো ভাল লাগে, ইয়াত পিকনিক চিকনিক খায় আৰু বাচ্চা চাই, মানে ভাল লাগে আৰু এইবিলাক জেগা, নেচাৰেল জেগা। ইয়াত অলপ ঘূৰি ফুৰি আছোঁ, মানে জেগাবিলাক চাই কেনে ওলাই দে আৰু এটা ভিডিঅ' বনাই দিওঁ, নৰ্মেলি ভিডিঅ' আৰু ক'ৰবাত মানে যাম, ইহে জানে আৰু এইটো নিতুদা ইয়াতে আছে। ই কেনাই মজা কি কৰিম গৰমত, আৰু মজা জেগা, আৰু ইয়াতকৈ আৰু সুন্দৰ জেগা নাপায় আৰু আপোনালোকে। তাকেইটো আমাৰ ওচৰতে আছে ধুনীয়া পাৰ্কৰ কাষত চুইচ গেট। পাৰ্কৰ কাষত মানে সেই পাৰ্কতে পৰে, মানে সেইটোতো হ'ল পাৰ্ক ঘূৰিব যাৱা, এইটো মানে পিকনিক প্লেচ আৰু ইয়াতে পিকনিক চিকনিক খাব পাৰে, সেনেকুৱা চিষ্টেম আৰু। চিনাৰীবিলাক চাই ভাল লাগিছে, একদম নেচাৰেল বতাহ আহি আছে, মানে জেগাটোত থাকিয়ে কিবা এটা ভাল লাগে, ঠাণ্ডা। আমি ৰ'দে ঘূৰি আছিলোঁ আৰু ইমান গৰম লাগি গৈছে, কিন্তু ইয়াত আহি যে অলপমান ৰখাৰ লগে লগে কিবা এটা ঠাণ্ডা পৰি গ'ল। মানে মেইনলি আহিছিলোঁ আমি, ইয়াৰ কাণত কিবা এটা হৈ আছিল, মানে সেইটো দেখুৱাৰ কাৰণে আমি নাওকাটাত ডক্টৰৰ তাত আহিছিলোঁ। তো ডক্টৰৰ তাত আহি অলপ কিবা কিবি কৰি আৰু অলপ ঘূৰি আছোঁ আৰু এনেকৈ। আৰু এতিয়া ক'ৰবাত এক জেগাত যাম, ক'ত যাম আমি নাজানো। তেজস্বী লোক হে আমাৰ পাছ, এইবিলাক গাছ চাছ, মানে এতিয়া পিকনিক প্লেচ সিফালে, আৰু সিফালে গ'ল পাৰ্ক, আৰু এইখন হৈ গ'ল চুইচ গেট আমাৰ। আপোনালোকেতো জানেই আমাৰ ফালে আমি দুটা নদীৰ মাজত থাকোঁ। মোৰ যদি আগৰ ভিডিঅ'বিলাক চাইছে, এইফালৰ শুক্লাই নদী বুলি কয়, এই শুক্লাই নদী চুইচ গেট ইয়াতে বন্ধ কৰি থলি, সেইফালে পানী কমকৈ যাই থাকে। এটা খানা চানা খাই চাওকচোন, আৰু খানাটো খাইছে লেতেৰা কৰি কিয় থৈ যায় মাল চাল। এইগিলা আমাৰ এইগিলাৰ কাৰণে আমাৰ অসমৰ উন্নতি নাই গাইছ, কিনা যি ঠিক হ'ব। ডাঙৰ নেতা মখাই মিটিঙত ডাঙৰকৈ হাল্লা কৰি থাকিলে কি হ'ব? এই ভিতৰ চৰা এইবিলাক যদি ভাল নহয়, অসমখন কেনেকৈ ভাল কৰিব? এতিয়া মোৰ ইমান অসমৰ ওপৰত ক'ব পৰা অভিজ্ঞতা নাই দিয়কচোন, হ'লেও আৰু এইবিলাক এনেকৈ চাই ভাল লাগে নেকি কচোন? এইটো নদী, এইবিলাক পাৰবিলাক চাওচোন। আৰু আমি কি ক'ম আৰু দে, নিজে ভাল হ'ব লাগিব, বুজি পাইছে নাই? আমি যদি নিজে ভাবোঁ যে এইটো কৰিব নোৱাৰোঁ, এইটো কৰিলে বেয়া হ'ব, সেইটো কৰিলে বেয়া হ'ব, এইখন আমাৰে মাটি, আমাৰে অসম, আৰু আমাৰ নিতুদাই ব্লগ বনাই আছে গাইছ, পানীত নুমি যায়, সি কিবা কৰি আছে দে। প্ৰভু ঈশ্বৰ ভগৱান। হৈ গ'ল অলপমান জেগাখিনি চালোঁ, ভাল লাগিল। আৰু হঠাৎ আমাৰ নাওকাটা কলেজৰ ছুটী হৈ গ'ল। কেনে কেইটাক লাগিছে শনিবাৰ, আজি শনিবাৰ। আমাৰ কিন্তু শনিবাৰ নাই, পুৰা ক্লাছ হয়, তথাপি নগ'লোঁ মই গাইছ। কৰিম ৰ'দৰ বিষয়ে কি কবি? ফাটে দিছি না ইফালেও আছে। কেনাই ভাল, মানে ভালেই বুলি ক'ব লাগিব, ৰ'দ ভাল। এতিয়া আৰু বেছি দেৰি কৰি নাথাকোঁ, তো বলক এতিয়া এক জেগাত যাওঁ। ক'ত যাম সেইটো ভগৱান জানে আৰু। চালো ষ্টাৰ্ট দা জাৰ্ণি। আৰু এনেকৈ বাইক চলাই আহি পালোঁ গান্ধীবাৰী। ইয়াত অলপ কুঁহিয়াৰৰ ৰস চচ খাই, কিবা কল চল কিনি আৰু ঘৰত যাম আৰু। দিয়ক প্ৰথমতে ইটো খাই ল'ব লাগিব, মানে কুঁহিয়াৰৰ ৰস পুৰা ইফালে চাব পাৰে, এইটো বম কুঁহিয়াৰ, আৰু ডাইৰেক্ট পেৰি আছে, নেচাৰেল খাই লওঁ নেকি? গৰমৰ উৎপাত নৰা পৃথিৱীত থাকবা, খাই ল'ব লাগিব। যি ৰ'দ দে আৰু মাৰি লগাইছোঁ, ঠাণ্ডা পৰি যায়, কিবা ভিতৰৰ পৰাই ঠাণ্ডা পৰি যায়। এতিয়া কল ল'লে 2 খাৰ পায়। কল কি কৰিব লগা হৈছে? তো মানে গধূলি এখন ঠকি আছে, তাৰমানে ভোগ আৰু ভোগ দিব গধূলা ভোগ দিব। ভোগৰ কাৰণে কল লৈ লৈছোঁ, এতিয়া যাৱাৰ লাহে ঘৰত। এতিয়া বাৰু হ'ল গান্ধীবাৰী বজাৰ ঘূৰা। এতিয়া নেক্সট ৰাউণ্ড আমাৰ ক'ত হয় ঠিক নাই। আৰু ইয়াত মনসা পূজা হ'ব, কালি বেলবৰণ, তাৰ পিছৰ পৰা চলিব। কালিতো ৰবিবাৰ, সোমবাৰে মেইন পূজা হ'ব। সোমবাৰে একবাৰ আহিম, ব্লগ এটা পাব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এই কলখিনি কেনেকৈ নিবি? মনা চনা মানুহ নাই ঘপককৈ গাইছ, গান্ধীবাৰীৰ পৰাই ডাইৰেক্ট আহি পেলাই নদীৰ পাৰ। এইফালে যাব পাৰে, এইটো হৈ গ'ল আমাৰ পুঠিমাৰী নদীটো, আৰু পুৰা নেচাৰেল পৰিৱেশ। ইয়াত অলপমান ৰখিছোঁ, ইফালে কল আনিছোঁ, ইফালে এক পেকেট চিপছ আনিছোঁ, তাৰপিছত ইফালে স্প্ৰাইট আনিছোঁ, ইফালে আছে আমাৰ কি হ'ব দে। আৰু গাইছ স্প্ৰাইট মজাকৈ খাওঁ, খাই কিনে আৰু ঘৰলৈকে যাম। এতিয়া আৰু মই আৰু এটা কাম কৰিম বুলি ভাবিছোঁ এই ভিডিঅ'টোত। মানে মোৰ কেইটামান কুৱেশ্যন আছে গাইছ, তো ট্ৰেণ্ডিংকৈ কিবা কিবি সুধিছে, আৰু কিবা গাৰ্লফ্ৰেণ্ড কিবা কিবি উল্টা পাল্টা সুধিছে। তো সেইবিলাক এনচাৰ মই কমেণ্টত এটা এটাকৈ দি থকাতকৈ ভিডিঅ' আকাৰে এই ভিডিঅ'টো লৈছোঁ আৰু মজাকৈ। এতিয়া এইবিলাক খাই লওঁ, খাই লৈ কেনে কুৱেশ্যন এনচাৰ কেইটা কৈ আছোঁ। তো মজাকৈ হাঁহি গ'লোঁ পুৰা। এতিয়া এটা অলপ বেকগ্ৰাউণ্ড চেঞ্জ কৰি লৈছোঁ মজাকৈ। এতিয়া ইয়াত আপোনালোকক কুৱেশ্যন এনচাৰ, মানে মোক কিবা কিবি প্ৰশ্ন আছে কেইটামান, বেছি নাই, মোটামুটি 10-15টা মান আছে নেকি। তো গোটেইকেইটা প্ৰশ্ন হয়তো আপুনিও কৰিছিল। তো বলক সেইকেইটাৰ এনচাৰ আপোনালোকক ভিডিঅ' আকাৰে দি দিওঁ আৰু। প্ৰথম কমেণ্ট M.Enterprise9 কি কিবা আছে, যি নহওক, এই যে কমেণ্ট কৰিছে যে ভাল লাগিছে আৰু আগুৱাই যোৱা। এইটো একচুৱেলি প্ৰশ্ন নহয়, যি নহওক থেংক ইউ আগুৱাই যোৱাৰ কাৰণে, উৎসাহ এটা দিয়াৰ কাৰণে। আৰু ছেকেণ্ড প্ৰশ্ন আছে মানস ইডিটছ 2846 কৰিছে যে
দাদা আপোনাৰ জিএফ আছে নে নাই প্লিজ ক'বচোন। তো এতিয়া জিএফৰ প্ৰশ্ন আহি যায় আৰু সকলোকে জিএফৰ প্ৰশ্নটো মানে কমন এইটো থাকেই তাৰমানে। তো মোৰ জিএফ কিয় নহ'ব, আছে, কিন্তু আপোনালোকক একদম শেষলৈকে কৈ আছো, একদম শেষৰ এনচাৰত কম আৰু জিএফ আছে নে নাই, কোন বা আছে যদিও কোন। আৰু তাৰ পিছৰ প্ৰশ্ন আছে এটিকুৰা মান ব্লগ, মানে বুজিয়ে নাপাওঁ এইবিলাক, তো চাই ল'ব, স্ক্ৰীনশ্বট দি আছো। তো কৰিছে যে তোমাৰ বাইদেউ সমতা ক'ত বিয়া দিছা। তাৰমানে এইটো একচুৱেলি ময়ে বুজি পোৱা নাই প্ৰশ্নটো, কিনো এনচাৰ দিম আৰু। তো মানে ভিডিঅ' এটাত কৈছিল যে তোমাৰ বাইদেউ সমতা, আমাৰ বাইদেউ এজনী নলবাৰী চামতাত মানে বিয়া দিছিল, তাৰ পৰা আহিছিল মোৰ ভন্টিজনী, চৰি মানে ভাগিনজনী, তাইক দেখুৱাইছিলো, তাতে বোধহয় কিবা এটা সুধিব বিচাৰিছিল। তো তেওঁৰ হয়তো লেখাটো কিবা গণ্ডগোল হৈ গ'ল, মই মুঠৰ ওপৰত বুজি পোৱা নাই। আৰু যদি ভিডিঅ'টো চাই আছে ৰিপিট একবাৰ কমেণ্টটো কৰিব ভালদৰে। তাৰে পিছৰ প্ৰশ্ন শুভম শ্লিংগাৰ মোবাইলৰ পাৰ্টিটো দি, তো মোবাইলৰ পাৰ্টিটো দিম মানে মই নতুন মোবাইল চলোৱাৰ পাৰ্টি খুজিছি, নিশ্চয় দিম, আমাৰ ঘৰত আহি গেলি হ'ল। নেক্সট কুৱেশ্যন, ধৃতিমান ব্লগছ 10K, ভাই তোমাৰ আগৰ ফোনটো 5G নে 4G। তো মোৰ আগৰ ফোনটো হৈছে এইটো ৰিয়েলমি C51, এইটো 4G আছিলে, আৰু যেতিয়া এইটো লৈছো মটৰলা 860 ফিউজন, এইটো হৈছে মানে 5G আৰু। তো আপোনালোকে মটৰলা আনবক্সিং আৰু মোবাইল আনিব যোৱা ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে, যদি চোৱা নাই চাই ল'ব পাৰে, মজা কৰি দিছো আৰু পুৰা। তো নেক্সট কুৱেশ্যন আকৌ ধৃতিমান ব্লগে সুধিছে যে ভাই তোমাৰ মোবাইলটো 5G না 4G, তো ক'লোৱে বৰ্তমানতো 5G, আগৰটো এইটো আছিল 4G। নেক্সট কুৱেশ্যন এছআৰ বড়ো ভ্লগাৰ কৰিছে যে গোপ্ৰ'টো আপোনাৰ নেকি। তো মোৰ এটা সৰু গোপ্ৰ' আছে, মানে গোপ্ৰ' চিষ্টেমৰ এনেকুৱা আৰু একচন কেমেৰা, তো সেই একচন কেমেৰাটো ভিডিঅ'ত দেখিছিল, তো আপোনাৰ কি সুধিছে, তো হয় সেইটো মোৰে কেমেৰা হয়, আৰু মই ভিডিঅ'টো ডাইৰেক্ট কৈ দিওঁ সেইটোৰ কোৱালিটি একচুৱেলি ইমান এটা ভাল নহয়, তাৰ কাৰণে সেইটো দি মই ভিডিঅ' নবনাওঁ। তো নেক্সট কুৱেশ্যন পলি বৰগোহাঁই, ধুনীয়া হৈছে, মই তোমাৰ নিউ ফেমিলি মেম্বাৰ হলো, আশা কৰিলো তুমিও মোৰ হবা বুলি। তো নিশ্চয় থেংক ইউ প্ৰথমতে মোৰ ফেমিলি মেম্বাৰ হোৱাৰ কাৰণে, আৰু আপোনাৰো মই ফেমিলি মেম্বাৰ হৈছো। নেক্সট কুৱেশ্যন বৰষা দাস, মোবাইল জমা নলয় নেকি আজিকালি স্কুল ৰুমত। তাৰমানে মই শৰ্টছ ভিডিঅ' দিছিলো, শৰ্টছ ভিডিঅ'টোত মানে মই কলেজ ড্ৰেছত মানে ভিডিঅ' বনাই আছিলো, আৰু স্কুলত লৈ যাবলৈ পাৰ্মিশ্যন থাকে আমাৰ, এনে লৈ যোৱা, তাৰপিছত তাতে জমা দিব লাগে। তো সেইটো হয়তো আগৰ আমাৰ চিনিয়ৰ ষ্টুডেন্ট হ'ব পাৰে, তো তাৰ কাৰণে সুধিছে আজিকালি ক্লাছৰুমত জমা নলয় নেকি। তো একচুৱেলি জমা লয়, মানে ভিডিঅ' ৰাস্তাই ল'ব পাৰে, কাৰণ আজিকালি চব অনলাইন পেমেণ্ট চিষ্টেম থাকেতো, তাৰ কাৰণে এইটো এলাউ কৰে মোবাইলটো, কিন্তু তাতে নি কেনে পুৰা ষ্ট্ৰিক্ট, পুৰা জমা দি থব লাগে, আৰু তাকে সুধিছে যে জমা দিব লাগে। নেক্সট কুৱেশ্যন অভিজিত বড়ো, ভাই তুমি কোনটো ইয়াৰৰ হয় এতিয়া, মানে মই যিহেতু কলেজ নতুন এডমিশ্যন লৈছো, আৰু তো তাৰ কাৰণে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ সুধিছে, তো মই ফাৰ্ষ্ট ইয়াৰ বৰ্তমান। পিছৰ কুৱেশ্যন ভাস্বতী 293, প্ৰতাপ আৰু বিজিত ছাৰক কেনেকুৱা লাগে। তো সঁচাকৈ মই অন্তৰৰ পৰা কৈছো, ছাৰৰ কথা কোৱাৰ লগে লগে ইয়াতে তো কি ক'ম আৰু, মানে বহুতেই বেছি ভাল লাগে। আৰু বিজিত ছাৰে যি মানে হাঁহি বস্তুবিলাক বুজাই থাকিব, তো সঁচাই বহুতেই বেছি ভাল লাগে। আৰু তাৰ পিছৰ কুৱেশ্যন অনুপম 380, বিজিত ছাৰক কেনেকে লাগে। তো এইমাত্ৰ কৈ উঠিলো, বহুতেই বেছি ভাল লাগে ছাৰক। তাৰ পিছৰ কমেন্ট হৈছে কলিতা দা ভ্লগছ, ভাল হ'ব তোৰ পিছক লাগি। তো আমাৰ গাঁৱৰে হয় ধ্ৰুৱ দা, তো থেংক ইউ তহঁতে কেৱল চাপৰ্ট কৰি যাই থাকিলি হ'ল, আৰু না কি আৰু, ভাল হলিতো ভালেই, আৰু নাই কি আৰু, আপোনালোকে চাপৰ্ট কৰিব, চেনেলটো যদি নতুনকৈ ছাবস্ক্ৰাইবটো কৰি দিব। আৰু পিছৰ প্ৰশ্ন হৈছে আইকু ইছলাম না কি, যে হাই দাদা তোমাৰ খবৰ কি। তো মোৰ খবৰ ভালে দিয়ক, আৰু ভালে কুশলে আছো, আৰু আপোনালোকৰ আশীৰ্বাদত। তাৰ পিছৰ প্ৰশ্ন কৰিছে এছ ভৰালি, একচুৱেলি এইটো প্ৰশ্ন নহয়, এনে সকাহ দিছে, আৰু লাভ ফ্ৰম ৰামদিয়া, ফুল চাপৰ্ট। তো থেংক ইউ এনেকৈ আগলৈকেও চাপৰ্ট কৰি যাই থাকিব। আৰু তাৰে পিছৰ কুৱেশ্যন কৰিছে সনুজ ভ্লগ, ভইচ অভাৰ কৰিছা, আৰু তুমি কোনটো মোবাইলত ভিডিঅ' বনোৱা। তো ভইচ অভাৰটো মাজে মাজে কৰাই যায়, কিছুমান হেৰিত, আৰু শ্বৰ্টত ভইচ অভাৰ কৰিব লগা হৈ যায়, সেইটো কৰোৱে ক'বাত। তাৰ পিছৰ তুমি কোনটো মোবাইলত ভিডিঅ' বনোৱা, মই ভিডিঅ' আগতে এইটোত বনাইছিলো, ৰিয়েলমি C51, আৰু এতিয়া মটৰলা 860 ফিউজনত ভিডিঅ' বনাওঁ। তাৰ পিছত কৰিছে প্ৰশ্ন ৰাধা দাসে, হেই দিয়াৰ তোমাক মই মিছত দেখা পালো, ষ্টাডি লেম্পৰ পিক দেখিলো, তাত তুমি ইউটিউব চেনেলটো দিছিলা, তাতে চাৰ্চ কৰি তোমাক পালো। মানে কেছটো কেনেকুৱা, মই এটা ষ্টাডি লেম্প অৰ্ডাৰ দিছিলো, মানে এই মেট্ৰিকৰ আগত পঢ়াৰ কাৰণে টেবুলত, আৰু ষ্টাডি লেম্পটো মই মিছত যে এটা মানে ফটো মাৰি দিব আহে অপচন, তাতে ফটো মাৰি কিনে দিছিলো, আৰু তাতে মোৰ চেনেল মানে আগত এখন মোৰ ফটো আছে, তাত মোৰ লেখা আছে কলিতা ব্লগছ বুলি মোৰ ৰুমত, আৰু সেই ফটোখনত বোধহয় সেইটো উঠি আছিল, আৰু তাত চাৰ্চ কৰি কেনে মোৰ চেনেলটো পাইছে। ইমান খিনি কষ্ট কৰি মোৰ ভিডিঅ' চাই এনেকৈ কমেন্ট কৰাৰ কাৰণে তো বহুতেই বেছি ধন্যবাদ আপোনাক।
তাৰে পিছত আকৌ প্ৰশ্ন কৰিছে অনুপম 2380 আইফোন লো ভাই নিশ্চয় নিশ্চয় কিয় নলম আইফোন নহয় আৰু কিবা কিবি বহুত কিবা কিবি ল'ম কেৱল ভগৱান আৰু আপোনালোকৰ মানে আশীৰ্বাদ থাকিব লাগিব আৰু তাৰ পিছত কৰিছে মাধৱ 23 নবৰ পুতাক 1K মানে মই 1K ভিডিঅ' এটা দিছিলো আৰু এই ভিডিঅ'টোত নবৰ পুতাক 1K বুলি দিছি আমাৰ দেউতাৰ নাম যিহেতু নৱজিৎ হয় আৰু দে আৰু থেংক ইউ ভাই তাৰে পিছত আকৌ প্ৰশ্ন কৰিছে SR বড়ো ভ্লগাৰ পাৰ্টি লাগে দাদা মানে 1K হোৱা ভিডিঅ'টোত মোক কমেন্ট কৰিছিল পাৰ্টি লাগে দাদা বুলি তো নিশ্চয় পাৰ্টি কিয় নিদিম আমাৰ ঘৰত এদিন আহি যাবা তো মাছে মঙহে পাৰ্টি কৰি দিম আৰু এক লগত না কি আর আহি যাবা তাৰ পিছত সীমান্ত 49 কমেন্ট কৰিছে মজা ভাই নাওকাটা আহিলে লগ কৰিম তো নাওকাটাৰ পৰা চাই বুধাই ভিডিঅ' তো থেংক ইউ আৰু নাওকাটা লগ কৰিম কিয় নকৰিম লগ নাওকাটা যাই থাকো লোকেল সিদিনাও যাই আছো তো এইখিনি আছিল আজিৰ প্ৰশ্ন আৰু লাষ্ট এটা প্ৰশ্ন মই লাষ্টত দিম বুলি কৈছিলো যে মোৰ গাৰ্লফ্ৰেণ্ড আছে নে নাই আৰু আছে যদি কোন তো গাৰ্লফ্ৰেণ্ড তো আছেই আপুনি যদি এজন ল'ৰা আপোনাৰো গাৰ্লফ্ৰেণ্ড আছে মই ল'ৰা মোৰো গাৰ্লফ্ৰেণ্ড আছে গাৰ্ল মানে ছোৱালী ফ্ৰেণ্ড মানে বন্ধু ছোৱালী বন্ধুনো কাৰ নাথাকে আছে হয় নে নহয় কোনোবা নহয় কোনো হয়তো আপোনালোকে ক'ব যে মোৰ ছোৱালী বন্ধু নাই মোৰ মানে ল'ৰাৰ লগতে মই ঘূৰি থাকো সেইটো একদম হ'ব নোৱাৰে কোনোবা নহয় কোনোবা না এজনী বা ছোৱালীক মাতা বোলা কৰা এনেকুৱাতো থাকেই মানে একদম 90% থাকে কোৱাতে কোনোবা নাথাকিব পাৰে আৰু কিন্তু এনেই মানে ছোৱালী বান্ধৱী সকলোৰে থাকেই সেইটো ছোৱালী বান্ধৱী গাৰ্লফ্ৰেণ্ড আছে আৰু নাই কি বাকী আৰু আপোনালোকে ৱাইফ চিষ্টেমত যদি ক'ব যায় সেইটো গাৰ্লফ্ৰেণ্ডটো সেইটো অৰ্থ হয় তো মই এনে ধেমালি কৰিলো তো সেইটো যদি চাব যায় সেইটো নাই আৰু কিন্তু পিছক লেগি সিগলা বাদ দিয়ক এতিয়া হোৱা নাই মুঠৰ ওপৰত গাৰ্লফ্ৰেণ্ড ছোৱালী বন্ধু কিয় নাথাকিব আছে তো গাইছে আৰু আজিৰ ভিডিঅ' এইখিনি আছিল মই মজাকে ক'ত ঘূৰিলো কি নকৰিলো সেইখিনি গোটেই ডিটেইলছত ক'লো আৰু কুৱেশ্যন কেইটামান আছিল সেইখিনিৰ এনচাৰ দিবলৈ চেষ্টা কৰিলো যদি ভাল লাগিল লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব তো বাকী ইফালে কঠীয়া চঠীয়া এইবাৰ ৰুবই নোৱাৰিলো মানে বৰষুণৰ অভাৱত দে আৰু কিনো কম আৰু প্ৰকৃতিৰ মহিমা বাই বাই